ইয়াত দিছে সাতষষ্ঠি পৃষ্ঠা মণিমালাৰ ঠাইত সংখ্যা ৰেখা ব্যৱহাৰ কৰোঁ আহা ইয়াত দিছে ইয়াত কলৈকে আছে সংখ্যা ৰেখা একদম 40 লৈকে আছে সংখ্যা ৰেখাৰ সহায়ত বিয়োগ কৰোঁ আহা প্ৰথমে 14টাকৈ গণনা কৰিম তাৰ পাছত 12 ঘৰ পিছুৱাই আহিম তাৰমানে ইয়াত 14 ৰ পৰা 12 বিয়োগ কৰিছো প্ৰথমে 14 লৈ আহিলো তাৰপিছত 12 ঘৰ আকৌ পিছুৱাই আহিম এইদৰে 12 ঘৰ আহিলে ক'ত পাম আমি 2 তাৰমানে 14 ৰ পৰা 12 বিয়োগ কৰিলে 2 এতিয়া ইয়াত দিছে তাৰমানে আমি কিমান পালো 14 ৰ পৰা 12 বিয়োগ কৰি কিমান পালো 2 এতিয়া আমাক ইয়াত কটো কৰিব দিছে 28 ৰ পৰা 16 28 টো ইয়াত আছিল তাৰমানে 16 ৰ পিছত 28 ইয়ালৈ আহিলে কিমান 10 11 12 13 14 15 16 পিছত আহিলে কিমান পাম আমি এইটো 12 তাৰমানে 28 ৰ পৰা 16 বিয়োগ কৰিলে কিমান হ'ব 12 এতিয়া 68 পেজলৈ আগবাঢ়িলো ইয়াত দিছে আমি লিখিলো 35 ৰ পৰা কিমান পিছলৈ আহিব লাগিব 13 ইয়ালৈ 10 11 12 13 তাৰমানে কিমান পাম 22 তাৰমানে 35 ৰ পৰা 13 বিয়োগ কৰিলে কিমান হ'ব 22 এদৰে এইটো চাওঁ ইয়াত আছে একদম 39 ৰ পৰা আমি কিমান পিছলৈ আহিব গৈছে 25 10 20 21 22 23 24 25 কিমান পালে আমি 14 39 ৰ পৰা 25 বিয়োগ কৰিলে কিমান পাম আমি 14 ইয়াত দিছে 13 ৰ পৰা 7 মানে 13 তা প্ৰথমে আমি 13 লৈ আগবাঢ়িব লাগিব ইয়ালৈ ইয়াত দিছে 13 এই 13 আছে তো 13 ৰ পৰা আমি কিমান বেকত যাম 7 দেখো 1 2 3 4 5 6 7 তাৰমানে ইয়াত হ'ল তাৰমানে আমি কিমান পাম 6 তো 13 ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 6 এছে 18 ৰ পৰা 0 তাৰমানে প্ৰথমে 18 আহিলো 18 আহিলে 18 আহে আমি দেখিলো ইয়াতে 0 বিয়োগ মানে একো এক ঘৰ নাযায় তাৰমানে 18 থাকিব তাৰমানে 18 ৰ পৰা 0 বিয়োগ কৰিলে কিমান হ'ব 18 হ'ব এতিয়া 69 পেজলৈ আগবাঢ়িলো মণিমালাৰ সহায়ত বিয়োগ কৰোঁ আহা ধাৰ কৰা 34 ৰ পৰা 18 বিয়োগ কৰোঁ আহা ইয়াত 34 10 20 30 3 10 আৰু 4 এতিয়া ইয়াৰ পৰা আমি 18টা মণি আঁতৰাবলৈ প্ৰথমে এডাল মণিমালা খুলি লওঁ আহা কাৰণ 18 বিয়োগ কৰিব লাগিব তো আমি কি কৰিম এডাল খুলি লৈছে তো 2 2 থাকিলে এডাল খুলি 10টা পালো ইয়াত আৰু 4টা আছে তাৰমানে কি 2 2 ইয়াত 14 তো আমাক 34টা আছিল 2 2 14 ইয়াৰ পৰা আমি কি কৰিম কিমান বিয়োগ কৰিব লাগে 18 মানে 1 2 যাবই কিমান বিয়োগ কৰিব লাগে আমাক 18 বিয়োগ কৰিব লাগে তাৰমানে 1 2 যাবই আৰু যাব 8টা তাৰমানে ইয়াৰ পৰা 8টা গুচি গ'ল ইয়াত 2টা থাকিলে 1 2 3 4 5 6 তাৰমানে কিমান দিলে 1 2 6 1 2 6 এতিয়া দিছে এইটো আমি এনেকৈ কৰিব পাৰো 34 মানে 3 2 4 আৰু আমি এটো লিখিব ইয়াত যদি আমি 3 2 ঠাই যদি 2 2 লিখো তেনেহলে ইয়াত কেবল 1 2 ইয়াত গুচি গ'লে কেমন হ'ব 1 2 আৰু 4 কিমান 14 1 তাৰমানে 18 মানে 1 2 8 আমি এটো কৰিব পাৰো 34 ৰ পৰা আমি 18 বিয়োগ কৰিব লাগে আমি সদায় এককৰ ফালৰ পৰা কৰিব লাগিব 4 ৰ পৰা আমি 8 বিয়োগ কৰিব নোৱাৰো কাৰণ 4 টো হলো যে 8 টো ডাঙৰ হৈ গ'ল এখানে আমি কি কৰিম ইয়াৰ পৰা 1 2 ধাৰ কৰিম 1 2 ধাৰ কৰিলে কেমন হ'ব ইয়াৰ পৰা 10 ধাৰ কৰিলে ইয়াৰ 4 আছে 14 হ'ল 14 ৰ পৰা তুমি 8 বিয়োগ কৰিব পাৰো কমাব পাৰো 14 ৰ পৰা 8 বিয়োগ কৰিলে কিমান হয় 6 তো ইয়াত তো 2 2 আছে 2 ৰ পৰা 1 বিয়োগ কৰিলে 1 16 এতিয়া আমি 34 ৰ পৰা 18 বিয়োগ কৰি আমি পাম যে 2 2 14 1 তেনে 1 2 8 1 তে কিমান 6 6 1 হ'ব আৰু ইয়াত 1 2 হ'ব তাৰমানে আমি এটো কৰিব পাৰো তাৰমানে এটো 14 ৰ পৰা 8 বিয়োগ কৰিলে 6 2 ৰ পৰা 1 বিয়োগ কৰিলে 1 16 ধাৰ কৰা বিয়োগ কৰিবলৈ সংখ্যাবোৰ বেলেগ ধৰণে লিখি চাওঁ হা 23 মানে 2 2 3 1 বা 1 2 13 লিখিব পাৰো ইয়াৰ পৰা 1 2 ধাৰ ললে তেনেদৰে 45 মানে 4 2 5 1 ইয়াক আমি 3 2 যদি লিখো 4 2 ঠাত ইয়াত 1 2 লৈ গলে কি 5 1 2 কিমান হ'ব 15 সেইদৰে 67 মানে কেটো 6 2 7 আমি এদৰে লিখিব পাৰো ইয়াত 5 2 লিখিলে ইয়াত কি হ'ব 17 1 91 মানে 9 2 1
আমি যদি লিখিব আমি যদি 9 10 যদি 8 10 লিখো তো ইয়াত 1 10 আর 1 কিমান হ'ব 11 1 এটা আমি বিয়োগ কৰো আহা ইয়াত আমি 33 ৰ পৰা 6 বিয়োগ কৰিব লাগে 33 ৰ পৰা 6 বিয়োগ কৰি আমি একক ফলাফল কৰিম একক এটো দশক তে 3 ৰ পৰা আমি 6 বিয়োগ কৰিব নোৱাৰো কাৰণ 3 টো সৰু 6 টো ডাঙৰ তেনে আমি কি কৰিব লাগিব ইয়াৰ পৰা আমি 1 10 ধাৰলৈ আনিম তে 1 10 ইয়াৰ পৰা ললে 1 10 3 কিমান হৈ যাব তো 13 হৈ গল ইয়াত থাকিলে 2 2 এতিয়া 13 ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 7 ইয়াত 2 2 আছে এতে একো নাই তামানে 27 ঠিক এইদৰে আমি এটো 2 আছে তে 1 2 ইয়াৰ পৰা আমি ধাৰ কৰিলো ইয়াত এতিয়া 2 2 আছে ইয়াত 1 2 ধাৰ কৰিলে কিমান হ'ব 1 2 আৰু 2 কিমান হৈ গল ইয়াত 12 হৈ 12 ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 5 ইয়াত 2 2 আছে 2 ৰ পৰা 1 2 বিয়োগ কৰিলে কিমান হ'ব 1 15 64 ৰ পৰা 46 বিয়োগ কৰিম এতিয়া ইয়াত 6 ডাঙৰ আছে কাৰণ আমি ইয়াৰ পৰা 1 2 ধাৰ কৰিলো ইয়াত হলো 5 10 ইয়াত 1 2 ধাৰ কৰাৰ পিছত 1 10 আৰু ইয়াত 4 কিমান হ'ব 14 14 ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 8 আৰু 5 ৰ পৰা 4 বিয়োগ কৰিলে 1 18 90 ৰ পৰা 13 বিয়োগ কৰিব লাগে ইয়াত শূন্য তো হৰু তেনে আমি ইয়াৰ পৰা 9 ৰ পৰা 1 10 ধাৰ কৰিলে ইয়াত কিমান হ'ব 10 হৈ গল ইয়াত এককত 10 হৈ গল 10 ৰ পৰা 3 গলে কিমান হ'ব 7 ইয়াত 8 ৰ পৰা 1 বিয়োগ কৰিলে 77 71 পেজলৈ আগবাঢ়িলো সমাধান কৰো আহা এখন ক্ৰিকেট খেলত ৰাহুলে 77 ৰান আৰু আশ্ৰফে 58 ৰান কৰিলে ৰাহুলে আশ্ৰফতকৈ কিমান ৰান বেছি কৰিলে এদিছে ৰাহুলে ৰান কৰিলে কিমান 77 আৰু আশ্ৰফে ৰান কৰিলে কিমান 58 তে ৰাহুলে বেছিকৈ ৰান কৰি কিমান কৰিলে আমি বিয়োগ কৰিব লাগিব তে আমি দেখিলো এটো হল একক এটো হল দশক তে এককত ইয়াত আছে 7 7 ৰ পৰা 8 বিয়োগ কৰিব নোৱাৰো এখানে আমি ইয়াৰ পৰা আমি 1 2 ধাৰ কৰিম ইয়াত থাকিলে 6 ইয়াত হৈ গল 1 2 ধাৰ হৈছে 1 2 আর হাতে কিমান হৈ গল ইয়াত 17 17 ৰ পৰা 8 বিয়োগ কৰিব পাৰো আমি 17 ৰ পৰা 8 কমালে কিমান হ'ব 9 ইয়াত থাকিলে 6 6 ৰ পৰা 5 বিয়োগ কৰিলে 1 তামানে 19 ৰাহুলে বেছিকৈ কৰা ৰান কিমান 19 ইয়াৰ পিছতো মালতীহতৰ বাড়িৰ কঁঠাল গছজোপাত এইবাৰ 20টা কঁঠাল লাগিছে তাৰে 13টা তেওঁ ওচৰ চুবুৰীয়াক ভগাই দিলে এতিয়া মালতীহতৰ ঘৰত কেইটা কঁঠাল থাকিল তাৰ মানে কঁঠাল কেইটা লাগিছিলে 20টা তাৰ পৰা 13টা ওচৰ চুবুৰীয়াক ভগাই দিলে 13টা মানে কমৈ গল দি দিলে এতিয়া বিয়োগ কৰি দিম তো আমি ইয়াৰ পৰা 1 2 ধাৰ কৰিলে যেতে শূন্য আছে 10 হল ইয়াত আছে 1 তো 10 ৰ পৰা 3 বিয়োগ কৰি কিমান হ'ব 7 ইয়াত 1 ৰ পৰা 1 গলে শূন্য তামানে 7টা তো এতিয়া মালতীহতৰ ঘৰত কেইটা কঁঠাল লাগিল 7টা যোগ আৰু বিয়োগৰ মাজৰ সম্পৰ্ক বুজোৱা পাত্ৰটোত বল আছে কেইটা 1 2 3 4 5 6 7 8 8টা এই পাত্ৰটোত বল কেইটা আছে 1 2 3 4 5টা মুঠতে কিমানটা বল হল আকু আহা লগতে সংখ্যাটো লিখোৱা তে কেইটা বল হল 8টা 5টা 13টা তাৰমানে ইয়াত 13টা এদৰে বল আঁকি দিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 তো মুঠতে কিমানটা বল আকু আহা আৰু লগতে সংখ্যাটো লিখো মানে কিমান হল 13টা এতিয়া মুঠতে 13টা বল হবলে খালি পাত্ৰটোত কিমানটা বল লাগিব আকু আহা লগতে সংখ্যাটো লিখো ইয়াত কেটা এই পাত্ৰটোত বল কেটা আছে 1 2 3 4 5টা তানে 5টা আছে তো কিমান লগ লাগিলে 13টা হ'ব ইয়াত কেটা হ'ব তাৰমানে ইয়াত আছে 5টা তানাৰ কেটা লাগিব ভিডিওটো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল থ্যাংক ইউ সো মাচ